নমস্কাৰ ওপেন বুক ভাৰতলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই শিৱানী। বেয়া দিনৰ অন্ত নাই মমতা বেনাৰ্জীৰ। ক্ৰমা বেয়া দিন যেন আৰম্ভ হৈছে একালৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ক্ষমতাৰ বাঘজৰী হাতৰ পৰা যোৱাৰ পাছত এইবাৰ নিজ দলেও একাষৰীয়া কৰিলে মমতা বেনাৰ্জীক। ক্ৰমে যেন বেয়া দিশত গতি কৰিছে মমতা বেনাৰ্জীয়ে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মমতা বেনাৰ্জী যিগৰাকী পশ্চিমবংগৰ 15 বছৰীয়া একালৰ ক্ষমতাশালী মুখ্যমন্ত্ৰী, যাৰ নেতৃত্বত এক প্ৰকাৰৰ যাৰ নীতি আদৰ্শ একতাবাদ চলিছিল পশ্চিমবংগত। দলীয় নীতি নিৰ্দেশৰ সলনি তেওঁ যি ইচ্ছা কৰিছিল তাকেই আৰোপ কৰিছিল ৰাজ্যৰ নীতি নিয়মৰ ক্ষেত্ৰত। আৰু সেইগৰাকী মমতা বেনাৰ্জীৰ যেন এতিয়া ক্ৰমা আৰম্ভ হৈছে বেয়া দিন। মমতা দিদিৰ লগ এৰিলে নিজৰ দলৰ সতীৰ্থই, কিয়নো যোৱাকালি সেই দলৰে এজন নেতা ঋতুব্ৰত বেনাৰ্জীৰ সহযোগত 59 গৰাকী বিধায়কে দাখিল কৰিছিল এখন পত্ৰ, যাৰ ফলত তেওঁলোকে বিৰোধীৰ দলপতি আন দলপতি নিশ্চিত কৰিবৰ বাবে চিনাক্ত কৰিবৰ বাবে তেওঁলোকে দাখিল কৰিছিল পত্ৰ, যি পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছিল। আৰু তাৰ পাছতে এতিয়া দলপতি নিযুক্তি কৰা হল আৰু এক প্ৰকাৰ অকলশৰীয়া হল মমতা বেনাৰ্জী। আৰু এয়া যেন মমতা বেনাৰ্জীৰ আৰম্ভণি। এতিয়া প্ৰশ্ন হয়, ভাল দিন নাহিব নেকি মমতা বেনাৰ্জীৰ ৰাজনৈতিক কেৰিয়াৰত? কিয়নো এক প্ৰকাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস হৈ গৈছে একালৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰীগৰাকীৰ। 15 বছৰীয়া শাসনকালত যিগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যত প্ৰায় এক প্ৰকাৰৰ একতাবাদ চলাইছিল, মমতা বেনাৰ্জীৰ অবিহনে কলকাতা প্ৰায় তেওঁৰ অবিহনে যেন আন কোনো আহিব পৰা নাছিল ক্ষমতাত। সেই মমতা বেনাৰ্জীৰ এইবাৰ যি উদ্ভণ্ডালি আছিল সেয়া এক প্ৰকাৰৰ উফৰাই পেলাইছিল বিজেপি চৰকাৰে। মোদী মেজিক চলিছিল পশ্চিমবংগত আৰু তাৰে ফলত এইবাৰ মমতা বেনাৰ্জীক উফৰাই আহিছিল বিজেপি। তৃণমূল কংগ্ৰেছক একেবাৰে সমূলি ধ্বংস কৰি আহিছিল বিজেপি। তাৰ পাছতে তৃণমূল কংগ্ৰেছ হৈ পৰিছিল বিৰোধী দল, আৰু সেই বিৰোধীৰ যি দলপতি আছিল সেই দলপতি এতিয়া প্ৰায় আন এগৰাকী দলপতি নিযুক্তি কৰা হৈছে। যোৱাকালি যিগৰাকী 59 গৰাকী বিধায়কৰ লগত লৈ যিগৰাকী বিধায়ক ঋতুব্ৰত বেনাৰ্জীয়ে দাখিল কৰিছিল এক পত্ৰ, এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছিল। নিজ দলতেই এক প্ৰকাৰ বিদ্ৰোহৰ মুখামুখি হল মমতা বেনাৰ্জী, কিয়নো নিজ দলত তেখেতৰ যি একতাবাদ, সেই দলীয় নীতি নিয়মৰ সলনি নিজৰ যি মত সেই মততে তেখেত চলাৰ বাবে মমতা বেনাৰ্জীৰ হাতত এক প্ৰকাৰৰ তেখেতৰ যি শাসনৰ বাঘজৰীৰ পাছতে নিজ দলেও সংগ ত্যাগ কৰিলে মমতা বেনাৰ্জী। আৰু এই সময়ত এতিয়া প্ৰশ্ন হৈছে, ইয়াতেই শেষ হৈ যাব নেকি মমতা বেনাৰ্জীৰ ৰাজনৈতিক কেৰিয়াৰ? কিয়নো মমতা বেনাৰ্জীৰ যি ৰাজনৈতিক কেৰিয়াৰ আছিল সেই কেৰিয়াৰ এক প্ৰকাৰ ধ্বংসৰ দিশত বুলি ক'ব লাগিব, কিয়নো শাসন গ'ল, তাৰ পাছতেই মমতা বেনাৰ্জীৰ হাতৰ পৰা নিজ দলৰ বিধায়কে বিসংগতি কৰিলে। সেয়াই যেন কোৱা হয় একালৰ বৃন্দাবন, একালত চন পৰিছে, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মমতা বেনাৰ্জীৰ। কিয়নো যি সময়ত ক্ষমতা আছিল, যি সময়ত তেখেতৰ হাতত শাসনৰ বাঘজৰী আছিল, সেই সময়ত মমতা বেনাৰ্জীৰ লগত আছিল এইসকল বিধায়ক। আৰু এতিয়া ক্ষমতাচ্যুত হোৱাৰ পাছত, আসনৰ পৰা যোৱাৰ পাছত, গাদীচ্যুত হোৱাৰ পাছত এতিয়া মমতা বেনাৰ্জীৰ সংগ এৰিছে নিজৰে সতীৰ্থ বিধায়কে। ধন্যবাদ। এনেকুৱা ধৰণৰ আৰু খবৰ পাই থাকিবলৈ আপোনালোকে আমাক ফলো কৰিব, আমাৰ পেজ ওপেন বুক ভাৰত। ধন্যবাদ।